মূল্য বৃদ্ধি ৰোধ কৰক অসম চৰকাৰ হাই যোগান বিভাগ কাম নাই যোগান বিভাগ কাম নাই মূল্য বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক যোগান বিভাগ কাম নাই যোগান বিভাগ কাম নাই অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ মূল্য বৃদ্ধি ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰক এজে whites belong live এজে whites belong live ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এজে whites belong live এজে whites belong live আমি আজি ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে গতিকে দুৰ্ভাগ্যজনক বিষয় যে আমাৰ খাদ্যৰ সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীৰ যি আকাশলংঘী মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে গতিকে এখন গণতান্ত্ৰিক চৰকাৰ থকাৰ পিছতো আমি আজি ৰাজপথত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা আমি অসমৰ যিখন বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ যোগান বিভাগটোক ধিক্কাৰ জনাইছোঁ আৰু যোগান মন্ত্ৰীজনৰ নিষ্ক্ৰিয়তাক আমি ধিক্কাৰ জনাইছোঁ যে আজি এখন চৰকাৰ থকাৰ পিছত এটা যোগান বিভাগ থকাৰ পিছত এজন যোগান মন্ত্ৰী থকাৰ পিছতো আমি সৰ্বসাধাৰণ ৰাইজে আজি সকলো বস্তু অত্যাধিক মূল্যত কিনিবলগীয়া হৈছে গতিকে আজি সুবিধা গ্ৰহণ কৰিছে পুঁজিপতি ব্যৱসায়ীসকলৰ লগত মিতিৰালি কৰি চৰকাৰখনে কৰা মিতিৰালিৰ পৰিপ্ৰেক্ষিততে আজি সৰ্বসাধাৰণ ৰাইজে এনেধৰণৰ জীয়াটো ভুগিবলগীয়া হৈছে আজি লোকসভাৰ নিৰ্বাচনৰ ভাগতেই এই প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধি হৈছে যিটো আমি সৰ্বসাধাৰণ ৰাইজে সকলোৱে উপলব্ধি কৰিছোঁ বজাৰৰ লগত জড়িত মানুহখিনিয়ে গতিকে আমি এই কাৰ্যক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰিছোঁ ইয়াৰ মূলত লক্ষ্য হৈছে আপোনাৰ অত্যাৱশ্যকীয় যি সামগ্ৰী এই সামগ্ৰী ৰোধ কৰাৰ ক্ষেত্ৰত বৰ্তমান অসম চৰকাৰখনে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু জীৱনদায়িনী যিখিনি জীৱনদায়িনী ঔষধ এই ঔষধখিনি ঔষধৰ অত্যাধিক মূল্য বৃদ্ধি হৈছে যাৰ ফলশ্ৰুতিত আমাৰ সৰ্বসাধাৰণ ৰাইজে হওক বা আপোনাৰ মধ্যবিত্ত শ্ৰেণীটোৱে হওক যথেষ্ট আপোনাৰ অসুবিধাত ভুগিব লগা হৈছে আৰু এই নিয়ন্ত্ৰণ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ ইয়াৰ মূলত হৈছে যে এই চৰকাৰখনে আপোনাৰ অত্যাধিক যিটো বিভিন্ন কোম্পানীৰ পৰা বা পুঁজিপতিৰ পৰা অত্যাধিক হাৰত তেখেতসকলে আপোনাৰ বৰঙণি লৈছে বৰঙণি লোৱাৰ ফলশ্ৰুতিত তেখেতসকলে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ কোনো ধৰণৰ স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে বণিক গোষ্ঠীৰ হাতত বিক্ৰী হোৱা এই চৰকাৰখনে বণিক গোষ্ঠীৰ আঙুলিৰ ঠাৱত কঁপি থকা এই চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ এই প্ৰতিবাদস্থলীৰ পৰা আমাৰ অসমৰ জনসাধাৰণ বা সাধাৰণ জনতাৰ সুবিধা হোৱাকৈ এই যি মূল্যবৃদ্ধি এই নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে সময় থাকোঁতেই কঠোৰভাৱে পদক্ষেপ গ্ৰহণ কৰক ইয়াৰ অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৰৱৰ্তী দিনত জনসাধাৰণৰ লগত থাকি আমি ইয়াতকৈ বৃহৎ আপোনাৰ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম